অহা 20 জানুৱাৰীলৈকে ৰাইজৰ দলৰ দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আবেদন কৰিব পাৰিব। আবেদনৰ মাচুল 25,000 টকা। সেই 25,000 টকা নন ৰিফাণ্ডেবল। টিকেট পালেও তেওঁ ঘূৰাই নাপায়, তেওঁ নাপালেও ঘূৰাই নাপায়। আৰু এই সম্পৰ্কে একদম সঠিক সিদ্ধান্ত ল'বৰ কাৰণে কোনে ক'ত খেলিব তাৰ পাৰ্টিৰ ডিচিশ্যনটো যে আচলতে ৰাইজৰ দলে ফাইনেলি কেইখনত খেলিম তাৰ পাৰ্টিৰ সিদ্ধান্তটো ল'বৰ কাৰণে প্ৰতিনিধি সভাখন হ'ল আমাৰ সংবিধান অনুসৰি সৰ্বোচ্চ ক্ষমতা সম্পন্ন নীতিৰ নিৰ্ধাৰণ সভা। 8 তাৰিখৰ দিনা পুৱা 8 বজাত আমি অসমৰ প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ ক্ষেত্ৰত সমাধিত সেৱা লৈ ৰাতিপুৱা 9 বজাৰ পৰা সোণাপুৰৰ দিচাং ৰিচৰ্টত আমাৰ প্ৰতিনিধি সভা হ'ব। গোটেই দিনভৰ হয়তো গোটেই ৰাতিও হৈ যাব পাৰে। প্ৰত্যেকটো সমষ্টিৰ এনালিচিছ হ'ব আৰু সেই এনালিচিছৰ ভিত্তিত কোনকেইটা সমষ্টিত আমি ইলেকশ্যন খেলিলে জিকিমেই আৰু কোনজন প্ৰাৰ্থী খেলিলে জিকিব তাৰ ওপৰত সিদ্ধান্ত হ'ব। আৰু সেইকাৰণে 20 তাৰিখৰ ভিতৰত আবেদন লোৱাৰ শেষ হ'ব আৰু সকলোৰে এনালিচিছ বিলাক হ'ব। যিমান সম্ভৱ আমি যিকেইটা চিট পাম সেই চিটকেইটা 25 তাৰিখ মানৰ ভিতৰত আমি আমাৰ কেণ্ডিডেট বিলাক ফাইনেল কৰি দিবলৈ চেষ্টা কৰিম। আমি যিবিলাকে টিকট বিতৰণ কৰিম তেওঁলোকে যেতিয়া ধৈৰ্য ধৰিছো আপুনি অকমান সময় ধৈৰ্য ধৰি দিয়ক। আমাৰ ধৈৰ্য ধৰাখিনিলৈকে ৰৈ দিয়ক। আপুনি নিজে দেখিবলৈ পাব কোনে কিমান টিকেট পাব।